ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেপাৰ গুমগুমনি হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ দুটামান দিন বাকী গতিকে সকলো অসমীয়া ৰাইজৰ মনত ব্যাপক আনন্দ বিহুৰ বাবে সকলোৱে হৈছে সাজু সৰুপথাৰ সমজিলাৰ প্ৰেমহৰা অঞ্চলতো বিহুৰ ব্যাপক প্ৰস্তুতি ১ নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃ গোটৰ উদ্যোগত ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিল তাৰিখলৈ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ আয়োজন কৰিছে অঞ্চলটিৰ উঠি অহা কণ কণ শিশুৰ পৰা ডেকা গাভৰুলৈকে নিজৰ কলা সংস্কৃতিৰ সৈতে পৰিচয় কৰাই সকলো দিশত আগবঢ়াই নিয়াটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য আধুনিক ধামখুমীয়াৰ মাজত যাতে উঠি অহা শিশুসকলে নিজৰ কৃষ্টি সংস্কৃতিবিলাক পাহৰি নাযায় তাৰ বাবে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰি বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ আগবঢ়াইছে কৰ্মশালা ভাগত বিহু নাচৰ প্ৰশিক্ষণ আগবঢ়াইছে স্থানীয় শিল্পী নুৰিস্মিতা গগৈয়ে আৰু ঢোলবাদনত প্ৰশিক্ষণ আগবঢ়াইছে বিশিষ্ট ঢোলবাদক বসন্ত বৰা আৰু দীপজ্যোতি শৰ্মাই কৰ্মশালা ভাগিত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সৰ্বমুঠ ৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে উদ্যোক্তাসকলে জনোৱা মতে গৰু বিহুৰ আগদিনা ৰঙালী মেলা আৰু সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে ৰঙালী মেলাত বিহুৰ প্ৰয়োজনীয় সকলো সামগ্ৰী সামৰি এখন বজাৰৰ আয়োজন কৰিব এই বজাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক শিশু অৱস্থাৰ পৰাই বজাৰ সম্পৰ্কীয় সকলো জ্ঞান লেনদেন তথা টকা পইচা অৰ্জন কৰাৰ ক্ষেত্ৰত হোৱা পৰিশ্ৰমকে ধৰি স্বাৱলম্বীমুখী এটি মন সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণে তথা স্থানীয় অভিভাৱক আৰু ৰাইজৰ সহযোগিতাই সকলোৰে মনত বিহু প্ৰেম জাগৃত কৰিবলৈ সক্ষম হৈছে জয় জয়তে মই আগন্তুক ৰঙালী বিহুৰ সকলো ৰাইজক উলগাৰ সম্ভাষণ জনাইছোঁ আজি আমি ১ নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃগোটৰ সহযোগত আৰু ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে আমি ৰঙালী মেলা আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰিছোঁ গৰু বিহুৰ আগদিনাখন এইটো আমাৰ প্ৰথম প্ৰয়াস প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ জন্মলগ্নৰ পৰা কণ কণ শিশুসকলক আমি বিহু নৃত্য বিহু গীত বিহু নাচ কেনেকৈ পৰিৱেশন কৰিব লাগে সেই সম্পৰ্কত আমি সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰিবৰ বাবে দুগৰাকী আমি বিশেষ শিল্পীক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ এওঁ দিব্যজ্যোতি শৰ্মা এগৰাকী সুন্দৰ ঢোলবাদক আৰু এয়া হৈছে বসন্ত বৰা তেওঁ এগৰাকী ঢোলবাদক আৰু এগৰাকী আমি শিক্ষয়িত্ৰী ইয়ালৈ আমন্ত্ৰণ কৰি আনি বিহুৰ আখৰা প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি এইটো বাৰ্তা দিব বিচাৰিছোঁ যে গাঁৱত প্ৰধানকৈ বিহু একেবাৰে নাইকিয়া হৈ গ'ল শিশু ছাত্ৰ-ছাত্ৰীসকলে বিহু কি বস্তু চিনি নোপোৱা হৈ গ'ল সেয়েহে আমি কণ কণ শিশুসকলক লৈ এই বিহুৰ যোগেদি আমি অসমবাসীক বাৰ্তা দিব বিচাৰিছোঁ যে বিহু যে অসমৰ বাপুতি সাহোন এই বিহু আমি জীয়াই ৰাখিব লাগিব আমাৰ কলা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি এই পদক্ষেপ হাতত লৈছোঁ আৰু লগতে আমি বিহুৰ বিভিন্ন সামগ্ৰী চিৰা পিঠা দৈ আখৈ গুড় কল কুঁহিয়াৰ নাৰিকল তেলৰ পৰা আদি কৰি বিহুৰ যিবিলাক সামগ্ৰী চাউলকে আদি কৰি হাঁহ কুকুৰা যিকোনো বস্তু ইয়াত উপলব্ধ হ'ব পৰাকৈ আমি এখন বজাৰ তৈয়াৰ কৰিম সেই গৰু বিহুৰ আগদিনাখন ধন্যবাদ ছাত্ৰ-ছাত্ৰী ইতিমধ্যে আমাৰ ৮৫জন ছাত্ৰ-ছাত্ৰী ইয়াত আমাৰ অন্তৰ্ভুক্ত হৈছে আৰু আমি আশা ৰাখিছোঁ ইয়াতকৈ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে